IPLৰ খেল নে বিধানসভাৰ নিৰ্বাচন IPLৰ দৰে মেচ ফিক্সিং হৈছে নেকি নিৰ্বাচনত স্বয়ং বিজেপি নেতাই মানি ল'ব পৰা নাই এই ফলাফল ঐতিহাসিক বিজয়ৰ পিছতো কিয় উদ্বিগ্ন বিজেপি নিৰ্বাচনী ফলাফলে অসমত বিলুপ্ত কৰিব নেকি বিজেপি RSSৰ গুৰুত্ব মুখ্যমন্ত্ৰী হিমন্তৰ ইছাৰাত নাচিব লাগিব নেকি বিজেপি RSS বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব বিজয়ক লৈ ৰাজ্যৰ সৃষ্টি হৈছে সন্দেহ আৰু অবিশ্বাসৰ মাত্ৰ 47% ভোট লাভ কৰা বিজেপিয়ে কেনেকৈ 82খন আসন লাভ কৰিলে তাক লৈ চলিছে ব্যাপক চৰ্চা মন কৰিবলগীয়া যে ধাৰাবাহিক ব্যৰ্থতা স্বত্তেও বিৰোধী দল কংগ্ৰেছে লাভ কৰিছে 29% ভোট কিন্তু আসনৰ সংখ্যাৰে কংগ্ৰেছে জয়ী হ'ল মাত্ৰ 19খন আসনত এই সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক পৰ্যবেক্ষকসকলে মত প্ৰকাশ কৰা অনুসৰি ডালমে জৰুৰ কুছ কাল আহে মন কৰিবলগীয়া যে নিৰ্বাচনৰ সময়ত ব্যাপক আভ্যন্তৰীণ কণ্ডলৰ সৃষ্টি হৈছিল বিজেপিত কেইবাটাও সমষ্টিত চিপৰাং চলিছিল এই অভিযোগ উত্থাপন কৰিছিল কেইবাজনো বিজেপিৰ প্ৰাৰ্থীয়ে মন্ত্ৰী ৰঞ্জিত দাসৰ পৰা আৰম্ভ কৰি বিধায়ক দিগন্ত কলিতালৈকে বিজেপি প্ৰদ্যুৎ বৰদলৈৰ পৰা ভূপেন বৰালৈকে সকলোৰে বিৰুদ্ধে চলিছিল চিপৰাং তেনেদৰে ৰাজ্যৰ আন কেইবাটাও সমষ্টিত তীব্ৰ বিসম্বাদৰ সন্মুখীন হৈছিল বিজেপিৰ প্ৰাৰ্থীসকল যাৰ বাবে নিৰ্বাচনত পৰাজিত হোৱাৰ আশংকা প্ৰকাশ কৰিছিল এইসকল প্ৰাৰ্থীয়ে কিন্তু নিৰ্বাচনী ফলাফলত দেখা গ'ল বিপৰীত ছবি প্ৰাৰ্থীসকলে ভবাতকৈ বহু বেছি ভোট লাভ কৰি জয় হ'ল বিজেপিৰ এনে অভূতপূৰ্ব বিজয়ক লৈ সন্দেহ প্ৰকাশ কৰিছে ৰাজ্য দলৰ বিধায়ক অখিল গগৈ এখন সাংঘাতিক অবিশ্বাস্য যুদ্ধ এখন হ'ল মই এতিয়াও বিশ্বাস কৰিব পৰা নাই মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে বিজেপিয়ে ইমান বেছি সিট ইতিহাসৰ আটাইতকৈ বেছিকৈ সিট তেওঁলোকে পালে আৰু আমাৰ বিৰোধী কংগ্ৰেছ দলে ইতিহাসৰ আটাইতকৈ নিম্নতম সিট তেওঁলোকে পালে মই এতিয়াও বিশ্বাস কৰিব পৰা নাই মই আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত 30,000 ভোটৰ ব্যৱধানত জয়ী হ'ম বুলি আশা কৰিছিলোঁ জয়ী হ'লোঁ প্ৰায় 18,000 ভোটত মোৰ যিটো হিচাপ আছিলে সেই হিচাপ অনুসৰি মই 30+ জিকিম বুলি ভাবিছিলোঁ কিন্তু জিকিলোঁ প্ৰায় 18,000 ভোটত 12,000 ভোট কমিলে তাৰমানে কিবা এটা কাৰণত অতি প্ৰবল ঢৌৱে আমাৰ সমষ্টিৰ 12,000 ভোট বিজেপি পিনে লৈ গ'ল সেইকাৰণে মই ভাবোঁ যে দুটা ধৰণে গোটেই ইলেকশ্যনটোক আমি বিবেচনা কৰিব লাগিব এটা হ'ল টেকনিকেল ছাইড যে কিবা গণ্ডগোল আছে নেকি সেই দিশটো এবাৰ ভালকৈ চোৱা চিতা কৰাৰ দৰকাৰ কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল যে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ SR আপোনাৰ প্ৰত্যেকগৰাকী মহিলাৰ হাতত 9,000 আৰু 10,000কৈ টকা তুলি দিয়াৰ ঘটনা অসমৰ মুখ্যমন্ত্ৰীজনৰ এটা সমষ্টিত 2-3 বাৰ সভা সমিতি বিজেপিৰ সাংগঠনিক স্থিতি এই আটাইবিলাক স্থিতিৰ বিপৰীতে আমাৰ বিৰোধী পক্ষৰ যি দুৰ্বল অৱস্থান এফালেদি বিজেপিৰ কোটি টকাৰ খৰচ আৰু আমি কেইটামান সামান্য টকাৰে এখন অসমৰ যুঁজিবৰ কাৰণে ওলাই আহিছিলোঁ সংবাদ মাধ্যমৰ আগত অখিল গগৈ বিজেপিৰ বিজয়ক সন্দেহজনক বুলি মন্তব্য কৰিছে আনহাতে পদত্যাগী বিজেপি নেতা তথা দিছপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাসেও EVM টেম্পাৰিং কৰি বিজেপিয়ে জয়লাভ কৰা বুলিও মন্তব্য কৰিছে এতিয়া দুটা কথা হ'ব লাগিব এটা কথা তেওঁলোকৰ মাজত কোনোবা সৰবজান বা সেই কৰি মৰা কোনোবা আছে চাগে সেনেকুৱা মাৰি যদি গৈছে নাজানো বা কোনোবা যাদু জনা মানুহ বা দ্বিতীয়তে তেওঁলোকে মেচিনাৰীটো তাৰমানে কিবা গণ্ডগোল কৰিছে EVM টেম্পাৰিং এতিয়া আপোনালোকে ইয়াৰে স্থায়ী সংবাদদাতা আপোনালোকেও সুদীৰ্ঘ নিৰ্বাচনৰ আগৰ পৰা এই মুহূৰ্তলৈ আপোনালোকে ঘূৰি আছে আপোনালোকৰ তাতো এই তথ্য আছে যে দিছপুৰ সমষ্টিত মই আগুৱাই আছোঁ আৰু কালি যদি গণ্ডগোল এটা হয় মোৰ মনত যিটো প্ৰশ্ন আহিব সিমানখিনি প্ৰশ্ন আপোনালোকৰো মনত আহিব যে এইটো কেনেকৈ হ'ল আপোনালোকে য'তেই গৈছে তাতে জয়ন্ত দাসক ভোট দিয়া বুলি আপোনালোকেও খবৰ পাইছে মই খবৰ পাইছোঁ ৰাইজে মোক কয় নাই আমি ভোট দিছোঁ তাৰপিছত যদি তেনেকুৱা ধৰণৰে যদি গোটেই সমষ্টিবিলাক 100টা তেওঁলোকে পাব হয় তেতিয়াহ'লে তেওঁলোকৰ কিবা আছে
এই আমি যে কওঁ বিৰা পোহা বুলি, বিৰা পুহিছে চাগে, নহ'লে তেওঁলোকে মেচিন টেম্পাৰিং কৰিব লাগিব। কাৰণ ভোট চুৰিটোতো হৈছে, ভোট চুৰি মোৰ নিজৰ সমষ্টিত হৈছে। আমি সেইদিনাখন সেই বাছৰ নাম্বাৰটো আমি ফটো তুলি থৈ দিছোঁ, যিখন একেলগে 3খন বাছত কেইবাটাও মেচিন লৈ আহি আছিল, EVM মেচিন। ঠিক কথা নাই বাৰ্তা নাই, এখন বেলেগ এটা গলি দি সোমাই দিলে, বাকী দুখন এতিয়া আমাৰ যিকেইটা পিছে পিছে গৈ আছিল, এখন গাড়ীত গৈ আছিল, তেওঁলোকে এতিয়া কি কৰিব? কিং কৰ্তব্য বিমূঢ় হৈ পৰিল যে কোনখনৰ পিছত যাব। তেওঁ ভাবিলে দুখনত বেছি আছে, সেইকাৰণে দুখনৰ পিছত যাওঁ। সেই বাছখন এঘণ্টাৰ ক'তো নাই, বিচাৰি নাপায়, তাৰপিছত আহি ইয়াত সন্মুখত পাইছে। এইবিলাক কিয়? সেইকাৰণে আৰু কেইবাটাও পৰিয়ালৰ এইটোও আহিছে যে এটা বিশেষভাৱে তেওঁতো কৈছে যে মোৰ মা ঢুকালে যোৱা বছৰ, কিন্তু ভোটাৰ লিষ্টত নাম আছিল, কিন্তু আমি যেতিয়া ভোট দিব গৈছোঁ আমাৰ মাৰ নামত ভোট কোনোবাই দি গৈছে। সেইবিলাক তাৰমানে হৈছে। তাৰ উপৰিও মই ভাবিছোঁ মই আগুৱাই যাব পাৰিম, চাওঁ কি হয় বেছিদিন। মন কৰিবলগীয়া যে বিজেপিৰ এই ঐতিহাসিক বিজয়ক লৈ সন্তুষ্ট নহয় খোদ বিজেপিৰে একাংশ কৰ্মকৰ্তা, কিয়নো বিজেপিয়ে ইমান বেছি আসন লাভ কৰাৰ পাছত ইয়াৰ কৃতিত্ব দাবী কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনত জয়লাভ কৰা গৰিষ্ঠ সংখ্যক বিধায়কে কেৱল মুখ্যমন্ত্ৰী হিমন্তৰ বাবেহে বিজেপিয়ে এনে বৃহৎ সফলতা লাভ কৰা বুলি দাবী কৰিছে। কোনো এগৰাকী নৱনিৰ্বাচিত বিধায়কে এই জয়ৰ বাবে বিজেপিৰ দলীয় কৰ্মকৰ্তা RSSক কৃতিত্ব দিব বিচৰা নাই, যাৰ বাবে বিজেপিৰ নিষ্ঠাৱান কৰ্মকৰ্তাসকলৰ মাজত সৃষ্টি হৈছে অসন্তুষ্টি। এনে একাংশ কৰ্মকৰ্তাৰ মতে অনাগত সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে উঠা বহা কৰিব লাগিব ৰাজ্যিক বিজেপিয়ে। মুখ্যমন্ত্ৰী হিমন্তই যেনেদৰে বিচাৰে তেনেদৰেই চলিব লাগিব বিজেপি, যিটো কথা এতিয়া হজম কৰিব পৰা নাই বিজেপিৰ কৰ্মকৰ্তাসকলে। নিউজ এক্সপ্ৰেছ NV লাইভ।